ছাব্বিছো সমাগত কিন্তু ইমান বছৰে একো কাৰ্যকৰী নোহোৱাই দেখা নোপোৱা নগ'ল আপোনালোকৰ কিবা আহ্বান থাকিব নেকি 2026 চনে নহয় 85 চনৰ পৰা 26 চনলৈকে বহুকেইটা নিৰ্বাচন গ'ল আৰু প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ আগত নিজৰ ইস্তাহাৰত অসম চুক্তি ৰূপায়ণ কৰা প্ৰতিশ্ৰুতিটো দিয়ে আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ লগে লগে প্ৰতিজনে পাহৰি যায় প্ৰতিটো ৰাজনৈতিক দলে পাহৰি আহিছে যোৱা 40টা বছৰত দিল্লী দিছপুৰত কংগ্ৰেছ বিজেপি এজিপি সকলো দলে শাসনভাৰ গ্ৰহণ কৰিছে বাওঁপন্থী দল সকলোৱে শাসনভাৰ লৈছে দিল্লীত হওক দিছপুৰত হওক কিন্তু অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাটোৰ স্থায়ী সমাধান কোনেও নকৰিলে এতিয়া বহু বছৰৰ পাছত অসম চুক্তিৰ 6 নং দফাক লৈ আলোচনা আৰম্ভ হৈছে অসম চুক্তিৰ 6 নং দফাৰ পৰামৰ্শসমূহক বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শসমূহক 67টা পৰামৰ্শ হিচাপে চিহ্নিত কৰি তাৰে অসম চৰকাৰৰ আওতাত পৰা বিষয়সমূহৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰূপায়ণৰ ৰূপৰেখা অংকন কৰা হৈছে এতিয়া আমি দাবী কৰি আছো যে যিকেইটা বিষয় কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে সেই বিষয়কেইটাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব লাগে আৰু তাত এই বিষয়সমূহ সমাধানৰ ৰূপৰেখা অংকন কৰিব লাগে আমি নিৰ্বাচন বুলি নহয় কিন্তু জানুৱাৰী শেষৰ ভিতৰত এই কথাটো প্ৰতিশ্ৰুতি আছিলে বা এই কথাটো আমাৰ আলোচনাৰ এটা সিদ্ধান্তৰ ৰূপে আছিলে আমি ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত হ'লেও অসম চুক্তিৰ 6 নং দফাৰ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ যিসমূহ বিষয় কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে সেই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ এক ত্ৰিপাক্ষিক আলোচনাৰ পোষকতা কৰিছো দেৰগাঁৱত টোলগেট হৈছে কলিয়াবৰত এতিয়া টোলগেট আজিৰ পৰা মুকলি হৈছে ৰাস্তা ঘাট বাট পথৰ জৰাজীৰ্ণ অৱস্থা মানুহ বাটলৈ ওলালে দুৰ্ঘটনা হয় টুল টেক্সৰ চেপাই মানুহক আকৌ কুঙা কৰিবলৈ আৰম্ভ কৰিছে এই কথাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় প্ৰথমতে ৰাস্তা ঘাটসমূহ ভাল কৰক এতিয়া টুল গেটৰ মাধ্যমাৰ তাৰ বাহিৰে এতিয়া স্মাৰ্ট মিটাৰৰ মাধ্যমাৰ মূল্য বৃদ্ধিৰ মাধ্যমাৰ এখন হিতাধিকাৰীয়ে কুঙা কৰা ৰাজ্য তাত এই ধৰণেৰে যদি মূল্য বৃদ্ধিৰ মাধ্যমাৰ সুধাই থাকে মানুহৰ হাতত কাম দিব পৰা নাই মানুহক লাখ লাখ মানুহক মাহে কেইটামান পইচাৰ কাৰণে চৰকাৰৰ মুখাপেক্ষী কৰিছে হিতাধিকাৰী সজাইছে চৰকাৰখনক আমি ক'বলৈ বিচাৰিছো যে অসমৰ দৰে এখন ৰাজ্যত বা ভাৰতবৰ্ষৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰিছে ঠিকে আছে কিন্তু স্বত্বাধিকাৰী কেতিয়া সৃষ্টি কৰিব আৰু মানুহে মূল্য বৃদ্ধিৰ বুজাত ইতিমধ্যে কুঙা হৈছে গতিকে বছৰৰ আৰম্ভণিতে এই ধৰণেৰে টোলগেট ইখনৰ পিছত সিখন মুকলি কৰি ৰাইজক আৰু টেটু চেপা দিব বিচৰাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো